নমস্কাৰ এছপিএন অকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 90টা নতুন পোষ্ট মুকলি কৰিছে। আহকচোন এই পোষ্টকেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, পদৰ জব লোকেশ্যন ক'ত হ'ব, জবৰ ৰেংক কিমান হ'ব, চেলাৰী কিমান হ'ব, গোটেইখিনি আমি আলোচনা কৰিম। এপেৰেণ্টিক 90টা এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই মুকলি কৰিছে। কেটেগৰিজ ৱাইজ ভেকেঞ্চি আছে ইয়াৰ। ডিগ্ৰী লেভেলৰ বাবে 30টা, ডিপ্ল'মা লেভেলৰ বাবে 30টা, ট্ৰেড আৰু ITI লেভেলৰ বাবে 30টা। চেলাৰী এপেৰেণ্টিকৰ নৰ্মছ মতে আপোনালোকে চেলাৰী পাব। গ্ৰেজুৱেট আৰু ডিপ্ল'মা লেভেলৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। কেণ্ডিডেট শুড পজেছ ফুল টাইম ৰেগুলাৰ 4-year ডিগ্ৰী অৰ 3-year ৰেগুলাৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ইন এনি অফ দ্য এবভ মেনশ্যন ষ্ট্ৰীমছ ৰিকগনাইজড বাই AICTE গৈ। ITI ট্ৰেড বিচৰা হৈছে। Candidates should possess ITI NCVT certificate of the above mentioned trades from institution recognized by AICTE GOI. Age limit দিয়া হৈছে মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 27 বছৰ। Age relaxation গভৰ মতে গভ যোনটো এটা কেটেগৰাইজ কৰি থোৱা আছে সেইটো মতে দিয়া হ'ব। SC ST PWBD বাবে 5 বছৰ, OBC আৰু OBC বাবে 3 বছৰ আৰু জেনেৰেল বাবে কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই। ডমিচাইল হ'ব অনলি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কেণ্ডিডেট হ'ব লাগিব। নৰ্থ ইষ্টৰ ইণ্ডিয়াৰ নৰ্থ ইষ্ট পাৰ্টৰ বাদে বেলেগ ষ্টেটৰ কেণ্ডিডেট এপ্লাই কৰিব নোৱাৰে। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে AAAI বুলি গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যাব। লিংক ছেকশ্যনত গৈ তাত অনলাইন এপ্লিকেশ্যনত ক্লিক কৰি প্ৰথম নিজে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত দেখিছেনে ষ্টুডেণ্ট ৰেজিষ্টাৰ ষ্টুডেণ্ট লগ ইন বুলি আছে। ইয়াত আপোনালোকে ষ্টুডেণ্ট ৰেজিষ্টাৰত এনেকৈ গৈ ক্লিক কৰি ল'ব। ইয়াত নিজৰ গোটেইখিনি যি ডকুমেণ্টছ বিচাৰিব সেইখিনি আপুনি য়েছ বুলি দি পেলাই ইয়াত নিজৰ মোবাইল নম্বৰ ইমেইল ID দিব। তাৰপিছত গোটেইখিনি দি পেলাই ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ ID দিব। সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে নিজৰ লগত ৰাখিব। ফিউচাৰত যেতিয়া আপোনালোকে ইয়াৰ এডমিটখন ডাউনলোড কৰিব তেতিয়া সেইখন আপোনাৰ দৰকাৰ হ'ব। যথেষ্ট ভাল পোষ্ট এপেৰেণ্টিছ যদিও ফিউচাৰ এইটো এটা পাৰ্মানেণ্ট জবলৈ মানে ৰূপান্তৰ হয়। ইয়াৰ চেলাৰী আপোনালোকে 60,000 প্লাছ আশা কৰিব পাৰে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।